সুনিতাৰ দৰে মহাকাশৰ পৰা উভতি অহাত পলম হ'ব শুভাংশু শুক্লাৰ সুনিতাৰ দৰে মহাকাশতে আবদ্ধ হৈ থাকিব লাগিব নেকি শুভাংশু শুক্লাও কিমান দিন মহাকাশতে আবদ্ধ হ'ব লাগিব শুভাংশু শুক্লা 25 জনত ভাৰতৰ শুভাংশু শুক্লা আৰু আন 3জন মহাকাশচাৰীয়ে এক্সিয়াম 4 মিছনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিছিল আৰু সুকলমে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অৱতৰণ কৰিছিল 10 জুলাইত তেওঁলোক পুনৰ পৃথিৱীলৈ উভতাৰ কথা আছিল যদিও সুনিতা উইলিয়ামছৰ দৰে উভতি অহাত পলম হ'ব শুভাংশু শুক্লা আৰু তেওঁৰ সতীৰ্থসকলৰো 10 জুলাই পৰিৱৰ্তে এতিয়া কমেও 14 জুলাই 2025 লৈ পিছুৱাই যাব উভতনি যাত্ৰা এতিয়ালৈ তেওঁ কোনদিনা উভতি আহিব সেয়া নিৰ্ধাৰণ কৰা হোৱা নাই যদিও ধাৰণা কৰা হৈছে যে ইয়াৰ বাবে কমেও এসপ্তাহ পলম হ'ব কিন্তু ইয়াৰ কাৰণ কি নাছাই এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই যদিও এক্সিয়াম 4 অভিযানত আৰম্ভণিৰ পৰা বহুবাৰ পলম হৈ আছিল আৰু তাৰ আঁৰত বহু সমস্যা আছিল যাৰ কাৰণ আছিল ইলেক্ট্ৰিক হাৰ্নেছ ফেলকন 9 ৰকেটত লিকুইড অক্সিজেন লিক আৰু বেয়া বতৰ অৱশেষত 25 জুন তাৰিখে ইয়াক লঞ্চ কৰা হয় যদিও পলম হোৱাৰ মূল কাৰণ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ কাৰিকৰী সমস্যা খবৰ অনুসৰি আইএছএছত উপস্থিত থকা 7জন ক্ৰু মেম্বাৰ সম্পূৰ্ণ নিৰাপদ আৰু কোনো স্থানত তাৎক্ষণিক বিপদ নাই আৰু সুনিতা উইলিয়ামছৰ দৰে মহাকাশত আবদ্ধ হোৱাৰ কোনো আশংকা নাই শুভাংশু শুক্লা আৰু সতীৰ্থসকলৰ ডকিং আৰু আনডকিং কৰাৰ সময়ৰ মডিউলৰ স্থিতিৰ পৰ্যালোচনা কৰাৰ পিছত স্থিতি স্পষ্ট হ'ব যদিও সুনিতাৰ দৰে আবদ্ধ হৈ থকাৰ কোনো আশংকা প্ৰকাশ কৰা নাই এতিয়া মাত্ৰ সকলোৰে এটাই আশা সুনিতাৰ দৰে সুকলমে পৃথিৱীলৈ উভতি আহক শুভাংশু শুক্লা অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক